আজি আমি ক্লাস 10 এক্সারসাইজ 3.3 কোয়েশ্চন নম্বৰ 9 পৰা আৰম্ভ কৰিম ইয়াৰ আগৰ ভিডিওত আমি কোয়েশ্চন নম্বৰ 8 লৈকে কৰিছিলো এতিয়া কোয়েশ্চন নম্বৰ 9 পৰা আৰম্ভ কৰিম তো 9 ৰ 1 ত কি দিয়া আছে চাইলোৱা কোয়েশ্চন নম্বৰ 9 ত তোমালোকৰ তিনিটা কোয়েশ্চন আছে তো 1 ত কি দিয়া আছে চাইলোৱা কোয়েশ্চন নম্বৰ 9 ৰ 1 9 ৰ 1 তো দিয়া আছে 2/x + 3/y = 2 2/x + 3/y = 2 বুলি দিয়া আছে ইয়াক আমি সমীকৰণ নম্বৰ 1 বুলি ধৰিম ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিম তেনেকৈ আৰু এটা সমীকৰণ দিয়া আছে 4/x - 9/y = -1 বুলি তোমালোকক দিয়া আছে ইয়াক আমি সমীকৰণ নম্বৰ 2 বুলি ধৰিম এতিয়া তোমালোকে সমীকৰণ জোৰটো আগৰ যিকেইটা আমি সমীকৰণ জোৰ সলিউশন কৰিছিলো বা সমাধান কৰিছিলো সেই ধৰণে দেখা পাইছানে সমীকৰণ জোৰ সেই ধৰণে তোমালোকে দেখা পোৱা নাই সমীকৰণ জোৰটো সাধাৰণ আৰ্হিত নাই দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ সাধাৰণ আৰ্হিটো কি আছিল a1x + b1y + c1 = 0 তেনেকৈ a2x + b2y + c2 = 0 এতিয়া আমি কি কৰিম ইয়াক এই সমীকৰণ জোৰক সাধাৰণ আৰ্হিলৈ আনিম তাৰ পিছতে আমি কি কৰিম সলিউশন কৰিম এতিয়া আমি কেনেকৈ সাধাৰণ আৰ্হিলৈ আনিম চাইলোৱা লিখিলোৱা ধৰাহল বুলি লিখিলোৱা ধৰাহল আমি কি ধৰিম 1/x = p বুলি ধৰিম তেনেকৈ আৰু 1/y = q বুলি আমি ধৰিম এতিয়া তোমালোকে ভালকৈ যদি বুজি পোৱা তো এই ধৰণৰ কোৱেশ্চনটো তোমালোকক একদম ইজি লাগিব তো চাইলোৱা সাইডত দেখা দিম অলপ যাতে তোমালোকে ভালকৈ বুজি পোৱা তো ইকুৱেশ্যন 1 ত আমাক কি দিয়া আছে সমীকৰণ 1 ত লিখিলোৱা 2/x + 3/y = কিমান 2 বুলি দিয়া আছে 2 বুলি দিয়া আছে এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰিম তোমালোকে চোৱাচোন ইয়াক আমি এনেকৈ লিখিব পাৰিম 2 * 1/x বুলি লিখিব পাৰিম 2/x ক যদি বুজি পোৱা নাই চাইলোৱা বুজি পাবা 2 ৰ তলত যদি একো নাই সকলো সংখ্যাৰ তলত যদি একো নাই কি থাকে 1 আমাৰ থাকে এতিয়া 1 * x কৰা কি হ'ব x তেনেকৈ 2 * 1 কৰা কি হ'ব 2 তাৰ মানে 2/x ক আমি কি লিখিব পাৰিম 2 * 1/x বুলি লিখিব পাৰিম সেই কথাটো তোমালোকক মই ক'ব খুজিছো তেনেকৈ প্লাস 3/y ক আমি কি লিখিব পাৰিম 3 * 1/y 3 * 1/y বুলি আমি লিখিব পাৰিম = কি আছে = 2 এতিয়া চাইলোৱাচোন তোমালোকে 2 * 1/x এতিয়া চাইলোৱা ইয়াতে 1/x মানে আমি কি ধৰিছিলো p বুলি ধৰিছিলো এতিয়া আমি কি কৰিম 1/x ৰ ঠাইত p বুলি লিখিম তো ইয়াতে হ'ব p প্লাস তেনেকৈ 3 * 1/y এতিয়া ইয়াতে চোৱা 1/y = আমি কি ধৰিছিলো q তো 1/y ৰ ঠাইত আমি কি লিখিম q বুলি লিখিম তো থাইস q = কি আছে 2 এতিয়া চোৱা 2 * p মানে twice p plus 3 * q মানে thrice q = কিমান আছে = 2 তাৰ মানে এই সমীকৰণক আমি এনেকৈ লিখিব পাৰিম তো লিখি দে 1 ৰ পৰা বুলি লিখা 1 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 ৰ পৰা কি হ'ব চাইলোৱা 2/x মানে 2 * 1/x 2 * 1/x 1/x মানে কি হয় p twice p plus তেনেকৈ 3/y মানে 3 * 1/y তো 3 * 1/y 1/y মানে q 3q = কিমান = 2 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 3 বুলি ধৰিম ইকুৱেশ্যন নম্বৰ 3 সমীকৰণ নম্বৰ 3 বুলি ধৰিম এতিয়া লিখা 2 ৰ পৰাও বনাই দিয়া 2 ৰ পৰা 2 ত চাইলোৱা কি আছে 2 ত তোমালোকৰ আছে 4/x 4/x ক আমি কি লিখিব পাৰিম 4 * 1/x 4 * 1/x 1/x মানে কি হয় 1/x মানে p minus 9/y তোমালোকে কি লিখিব পাৰা 9 * 1/y 9 * 1/y মানে কি হয় 1/y মানে q = কি আছে -1 যি আছে তাকে লিখি দিয়া -1 ইকুৱেশ্যন নম্বৰ 4 এতিয়া আমি কি কৰিম এই দুটা সমীকৰণক সলিউশন কৰিম এতিয়া চাইলোৱা এই দুটা সমীকৰণক এই এজৰ সমীকৰণক আমি সলিউশন কৰিব পাৰিম সলিউশন কৰাৰ পদ্ধতি আমাৰ তাত কেইটা আছে তিনিটা লৈখিক পদ্ধতি প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি তোমালোকে যিকোনো পদ্ধতিত সলিউশন কৰিব পাৰিবা
বা তোমালোকে তিনিওটা পদ্ধতিত এবাৰ এবাৰ কৰি সলিউশন কৰিবা যাতে তোমালোকৰ সকলো পদ্ধতি ৰিভিজন হৈ থাকে তো চাই লোৱা আমি অপনয়ন পদ্ধতিত কৰি দিম এতিয়া অপনয়ন পদ্ধতি কৰাৰ কাৰণে আমাক কি লাগে সমীকৰণ জোৰৰ পীৰ সহগ হয়তো একে লাগে ইয়াতে পীৰ সহগ কিমান আছে 2 ইয়াতে পীৰ সহগ 4 আছে ইয়াকো আমি কি কৰিম 4 বনাম বা আমি কি কৰিম ইয়াতে কিউৰ সহগ 3 আছে ইয়াতে কিউৰ সহগ কি আছে -9 ইয়াকো আমি 9 বনাম এতিয়া পীৰ সহগ একে বনাই দিয়া এতিয়া ইয়াতে পীৰ সহগ কিমান আছে 2 ইয়াক আমি কিমান বনাব লাগে 4 কাৰণ ইয়াতে পীৰ সহগ 4 আছে তো একে বনাম তো ইয়াক 4 বনাবৰ কাৰণে কিমান মাল্টিপ্লাই কৰিব লাগিব 2 2 দুগুণ 4 তো গোটেই ইকুৱেশ্যনৰ লগত আমি কি কৰিম ইকুৱেশ্যন নম্বৰ 3 ৰ লগত 2 মাল্টিপ্লাই কৰিম তো চাই লোৱা 2 মাল্টিপ্লাই কৰিছো কাৰ লগত ইকুৱেশ্যন নম্বৰ 3 ৰ লগত সমীকৰণ নম্বৰ 3 ৰ লগত তো চাই লোৱা কি হ'ব 2 দুগুণ 4p প্লাস 3 দুগুণ 6q ইজ ইকুয়াল টু 2 দুগুণ 4 ইকুয়েশন নম্বৰ 5 আমাৰ হৈ গল ইকুয়েশন নম্বৰ 5 এতিয়া চোৱা ইকুয়েশন নম্বৰ 4 ত পীৰ সহগ কি আছে 4 ইকুয়েশন নম্বৰ 5 তো পীৰ সহগ কিমান আছে 4 আৰু ইয়াৰ আগৰ সাইনটো কি আছে দুয়োটাতে প্লাস প্লাস আছে সাইনটো একে আছে তাৰ মানে আমি কি কৰিম যদি সাইনটো একে থাকে আমি কি কৰিম মাইনাস কৰিম তোমালোকে 4 - 5 কৰিব পাৰা বা 5 - 4 কৰিব পাৰা তো 5 - 4 কৰি দিয়া ইকুয়েশ্যন নম্বৰ 5 মাইনাস ইকুয়েশ্যন নম্বৰ 4 এতিয়া মাইনাস কৰা ৰুলটো কি হয় 5 ৰ লেফট হ্যান্ড সাইড মাইনাস 4 ৰ লেফট হ্যান্ড সাইড মাজত যি সাইন আছে সেইটোৱে দুয়োটাৰে মাজত ইকুৱেলৰ সাইন আছে তো মাজত ইকুৱেলৰ সাইন আহিব আকৌ 5 ৰ ৰাইট হ্যান্ড সাইড মাইনাস 4 ৰ ৰাইট হ্যান্ড সাইড লিখি দিয়া এতিয়া 5 ৰ লেফট হ্যান্ড সাইড কি আছে 4p + 6q 4p plus 6q কি কৰিছো মাইনাস ব্র্যাকেট দিয়া 4 ৰ লেফট হ্যান্ড সাইড কি আছে 4p - 9q লিখা মাজত সাইন ইকুৱেলৰ আছে তো ইকুৱেল এতিয়া 5 ৰ ৰাইট হ্যান্ড সাইডত কি আছে 4 লিখি দিয়া কি কৰিছো মাইনাস 4 ৰ ৰাইট হ্যান্ড সাইডত কি আছে -1 লিখা -1 এতিয়া চাই লোৱাচোন এতিয়া কি কৰিবা ব্র্যাকেটটো উঠাই দিয়া 4p plus 6q minus 4p minus a plus 9q is equal to 4 minus a plus 4 plus 1 এতিয়া চাই লোৱা minus 4p plus 4p cancel 4p ৰ পৰা 4p গলে 0 তো 0 মানে কি হয় cancel 6q plus 9q 15q ওপৰত লিখি লোৱা 15q is equal to 4 plus 1 কিমান হ'ব 5 লিখি দিয়া 5 এতিয়া চাই লোৱা q is equal to 5 by 15 15 to multiply হৈ আছে যদি ইফালে লম ইকুৱেলৰ হিফালে লম কি হ'ব ডিভাইড হৈ আহিব 15 তো ডিভাইড হৈ আহিব তো চাই লোৱা 5 এগুণ 5 5 3 গুণ 15 তো qৰ মান কি আহিল qৰ মানটো আহিল q is equal to আমাৰ তাত আহিল 1/3 এতিয়া চাই লোৱাচোন এতিয়া কিউৰ মানটো আমাক উলাব দিছে নেকি আমাকটো x আৰু y ৰ মান উলাব দিছে তো চাই লোৱা এতে কিউ মানে আমি কি ধৰিছিলো চাই লোৱা 1/y = q বুলি ধৰিছিলো এতে কিউৰ ঠাইত কি লিখিম 1/y লিখিম তো লিখি দিয়া কিউৰ ঠাইত 1/y = 1/3 এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰা কি হ'ব চাই লোৱা y * 1 কৰা y হ'ব = 3 * 1 কৰা 3 হৈ যাব তো y ৰ মান কিমান আহিল y ৰ মান আহিল 3 তেনেকৈ therefore আমি কি কৰিম এতিয়া y ৰ মান যদি ইয়াতে বহাই দিম x ৰ মান ওলাব বা y ৰ মান যদি ইয়াতে বহাম তেতিয়াও x ৰ মান ওলাব আৰু এটাও কাম আমি কৰিব পাৰো q ৰ মান আমি বহাব পাৰো কত যদি q ৰ মান 3 ত বহাম p ৰ মান ওলাব আকৌ যদি q ৰ মান 4 ত বহোৱা বা 5 ত বহোৱা তোমালোকৰ p ৰ মান আহিব p ৰ মান আহাৰ লগে লগে আমাৰ x ৰ মানো আহিব কাৰণ চাইবা 1/x = p আছিল তো এনেকৈ কৰা কিউৰ মান কিমানত বহাই দিবা চাই লোৱা কিউৰ মান আমি 3 ত বহাই দিম ইকুৱেশ্যন নম্বৰ 3 এইটো চাই লোৱা 3 ত বহাই বহাই দিয়াচোন টুৱাইস p plus thrice q চাই লোৱা thrice q এতে qৰ ঠাইত qৰ মান লিখিম qৰ মান কি আছে চাই লোৱা qৰ মান 1/3 আছে তো লিখা 1/3 = কি আছে = আছে 2
3 3 কেনসেল গেল তো ইয়াতে থাকিল টুৱাইস p ইজ ইকুৱেল টু এইটো 2 লিখা এইটো 1 টু ইফালে গলে -1 হ'ব p ইজ ইকুৱেল টু 2 ৰ পৰা 1 গলে কিমান 2 ৰ পৰা 1 গলে 1 এইটো 2 টু মাল্টিপ্লাই হৈ আছে ডিভাইড হৈ তলত আহিব 1/2 এতিয়া চাই লোৱা p ৰ ঠাইত কি লিখিম চাই লোৱা p ৰ ঠাইত আমি লিখিব পাৰিম 1/x কাৰণ 1/x ইজ ইকুৱেল টু p বুলি ধৰিছিলো তো লিখি দিয়া 1/x ইজ ইকুৱেল টু 1/2 এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া x into 1 কৰা কি হ'ব x is equal to 2 into 1 কৰা কি হ'ব 2 therefore x is equal to 2 আহিল আৰু y is equal to কিমান আহিল y is equal to কত 3 ইয়াতে এইটো হল তোমালোকৰ সলিউশন তো ভেৰি ইজি আছে কোৱেশ্চনটো এতিয়া আমি কি কৰিম কোৱেশ্চন নম্বৰ 9 ৰ দুইটো সলিউশন কৰিম তোমালোকে ভিডিওটো পজ কৰি কিনি লিখিব পাৰা বহুত আৰামছে Question number 9 और 2 কি দিয়া আছে চাই লোৱা 9 और 2 এটা সমীকৰণ দিয়া আছে 1/2x plus 1/3y is equal to 2 1/2x plus 1/3y is equal to 2 বুলি দিয়া আছে ইয়াক আমি সমীকৰণ নম্বৰ 1 বুলি ধৰিম তো ধৰি দিয়া সমীকৰণ নম্বৰ 1 তেনে কৈ আৰু এটা সমীকৰণ আমাক দিয়া আছে 1/3x plus 1/2y is equal to 13/6 বুলি দিয়া আছে ইয়াক আমি সমীকৰণ নম্বৰ 2 বুলি ধৰিম এতিয়া চাই লোৱা তোমালোকে কি ধৰিবে এতিয়া যদি আমি 1/2x মানে p ধৰিম ইয়াতে 1/2x নাই ইয়াতে 1/3x আছে তো আমি প্ৰথমে সমীকৰণ জোৰাক বনাম তো কেনেকৈ বনাম চাই লোৱা এটো মুছাই দিয়া ইয়াক আমি 1 বুলি নধৰিম এতে 1 2 কি হক ধৰিম চাই লোৱা যদি এনেকুৱা হৈ যায় তোমালোকে কি কৰিবা এই 2 আৰু এই 3 এই দুটাৰ এলসিএম মনে মনে ভাবি লোৱা তো 2 আৰু 3 ৰ এলসিএম টো কি হয় 6 2 আৰু 3 ৰ এলসিএম টো 6 তো 6 টো তোমালোকে কি কৰিবা ইকুৱেলৰ লেফট হ্যান্ড সাইডেও মাল্টিপ্লাই কৰি দিয়া ইকুৱেলৰ ৰাইট হ্যান্ড সাইডেও মাল্টিপ্লাই কৰি দিয়া তো কৰি দিয়া কি হয় চাই লোৱা মই ইয়াতে দেখাই দিম নহলে বহুত দীঘল হৈ যাব আকৌ 1/2x plus 1/3y ইয়াৰ লগত কিমান মাল্টিপ্লাই কৰিছো ইয়াৰ লগত মাল্টিপ্লাই কৰিছো 6 তেনেকৈ ইকুৱেল টু আছে কিমান 2 ইয়াৰ লগতো মাল্টিপ্লাই কৰিছো 6 আমি ইকুৱেলৰ দুয়ো ফালে একে সংখ্যা মাল্টিপ্লাইও কৰিব পাৰিম প্লাসও কৰিব পাৰিম মাইনাসও কৰিব পাৰিম আৰু ডিভাইডও কৰিব পাৰিম তো চাই লোৱা মাল্টিপ্লাই কৰি দিছো এতিয়া কি হ'ব চাই লোৱাচোন এই 6 টো ইয়াৰ লগতো মাল্টিপ্লাই ব্ৰেকেট মানে কি এই 6 টো ইয়াৰ লগতো মাল্টিপ্লাই এই 6 টো ইয়াৰ লগতো মাল্টিপ্লাই তো কৰি দিয়া 6 into 1/2x plus 6 into 1/3y is equal to 6 দুগুণ কিমান 12 তো বুজি পাইছা সাগে এতিয়া কাটাকাটি কৰি দিয়া 2 3 গুণ 6 তো চাই লোৱা কি হ'ব 3 দুগুণ 6 তো চাই লোৱাচোন কি হ'ব 3 into 1 কৰিলে 3 তলত কি আছে x তো লিখি দিয়া x plus 2 into 1 কৰিলে কিমান হ'ব ওপৰত 2 তলত আছে y তো তলত লিখা y is equal to কিমান is equal to 12 তো আমাৰ কি হল সমীকৰণটো এনেকুৱা হল যেতিয়া আমি দুয়ো পক্ষে 6 মাল্টিপ্লাই কৰাৰ পিছত তো লিখা আমাৰ সমীকৰণটো কি হ'ব 6 মাল্টিপ্লাই কৰিলে 2 3 গুণ 6 3 গুণ 3/x হৈ গল প্লাস ইয়াতে কি হ'ব 2/y হৈ যাব is equal to 12 এতিয়া আমি ইয়াক লিখি দিম দুয়ো পক্ষে আমি কি কৰিছো হেইটো লিখি দিম দুয়ো পক্ষে 6 ৰে পূৰণ কৰি দুয়ো পক্ষে 6 ৰে পূৰণ কৰি ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰিম তেনেকৈ সেকেন্ড ইকুৱেশ্যন সমীকৰণ নম্বৰ 2 টো তোমালোকক কি দিয়া আছে কিতাপত চাই লোৱা সমীকৰণ নম্বৰ 2 তোমালোকক দিয়া আছে 1/3x plus 1/2y
ইজ ইকুৱেল টু 13/6 বুলি দিয়া আছে ইয়াতো আমি কি কৰিম চাই লোৱা ইয়াতো আমি এই 3 আৰু এই 2 এলসিএম মনে মনে ভাবিম এলসিএম টো কি হয় 6 তো 6 টো দুয়ো পিনে মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰাৰ পিছত কি হ'ব চাই লোৱা যদি ইয়াৰ লগত 6 মাল্টিপ্লাই কৰা 3 2 6 তো 2/x থাকি যাব প্লাস তেনেকৈ ইয়াৰ লগত যদি 6 মাল্টিপ্লাই কৰা 2 3 6 তো 3/y হ'ব ইজ ইকুৱেল টু ইয়াৰ লগত যদি 6 মাল্টিপ্লাই কৰি দিয়া চাই লোৱাচোন 13/6 ৰ লগত যদি 6 টো মাল্টিপ্লাই কৰা 6 * 6 13 * 13 তো থাকি যাব 13 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰিম ইয়াতো আমি কি কৰিছো দুয়ো পক্ষে 6 ৰে পূৰণ কৰিছো তো লিখি দিয়া দুয়ো পক্ষে 6 ৰে পূৰণ কৰি এতিয়া চোৱা এতিয়া আমি ধৰিম ধৰা হল কি কৰা হল ধৰা হল কি ধৰিম 1/x = p ধৰিম আৰু 1/y = q বুলি ধৰিম এতিয়া তোমালোকে চোৱা 1 ৰ পৰা কি হ'ব 1 ৰ পৰা 1 ৰ পৰা কি হ'ব তোমালোকে চাই লোৱা 1 ত কি আছে এটো 3/x + 2/y = 12 আছে তো 3/x মানে কি হয় 3 * 1/x 3 * 1/x তো 3 * 1/x মানে কি হয় চাই লোৱা ইয়াতে 3/x ইয়াক আমি লিখিব পাৰিম 3 * 1/x এই আগৰ দৰে তো 3 * 1/x তো হ'ব 3 * 1/x মানে আমি কি ধৰিছো চাই লোৱা 1/x মানে p ধৰিছো তো 3 * p 3 * p মানে কি হ'ব thrice p তো ডাইৰেক্ট লিখিব পাৰা thrice p তাৰপিছত কি আছে প্লাস 2/y মানে 2 * 1/y তাৰ মানে 2q 2q = কিমান আছে 12 জি আছে সেইটোৱে লিখি দিয়া 12 ইয়াক ইকুৱেশ্যন নম্বৰ 3 বুলি সমীকৰণ নম্বৰ 3 বুলি আমি ধৰিম তেনেকৈ 2 ৰ পৰা চোৱা কি হ'ব 2 ৰ পৰা 2 ত কি আছে চাই লোৱা 2/x 2 * 1/x মানে 2 * 1/x 1/x মানে p প্লাস 3/y মানে 3 * 1/y 3 * 1/y মানে কি হয় আমাৰ 1/y মানে q হয় তো লিখি দিয়া q = কি আছে তোমালোকৰ আছে 13 তো ইকুৱেশ্যন নম্বৰ 4 তোমালোকৰ হৈ গল এতিয়া চাই লোৱাচোন তোমালোকে যদি আমি এই সমীকৰণ জোৰক অপনয়ন পদ্ধতিত সলিউশন কৰিব বিচাৰো হয়তো p ৰ হক একে হ'ব লাগিব নহলে q ৰ হক একে হ'ব লাগিব যদি নাই বনাব লাগিব এতিয়া চাই লোৱা আমি p ৰ হকটো একে বনাই দিম ইয়াতে p ৰ হক কিমান 3 আছে ইয়াতে p ৰ হক 2 আছে এতিয়া 3 ক আমি 2 বনাব নোৱাৰিম কাৰণ 3 ৰ লগত যিকোনো সংখ্যা যদি মাল্টিপ্লাই কৰা তোমালোকৰ 2 বনাব নোৱাৰিবা তেনেকৈ 2 ৰ লগতো কোনো এটা সংখ্যা মাল্টিপ্লাই কৰি কিনি আমি 3 বনাব নোৱাৰিম এতিয়া আমি কি কৰিম এই 3 আৰু 2 ৰ এলসিএম মনে মনে ভাবিম তো 3 আৰু 2 ৰ এলসিএম টো কি হয় 6 এতিয়া আমি দুয়োটাকে 6 বনাম তো ইয়াক 6 বনাবৰ কাৰণে 3 2 6 তো 2 মাল্টিপ্লাই কৰিব লাগিব তো ইকুৱেশ্যন গোটেই 3 নম্বৰ ইকুৱেশ্যনৰ লগত কিমান মাল্টিপ্লাই কৰিম 2 মাল্টিপ্লাই কৰিম তো 3 নম্বৰ ইকুৱেশ্যনৰ লগত আমি মাল্টিপ্লাই কৰিম কিমান 2 মাল্টিপ্লাই কৰিম তো কি হ'ব চাই লোৱা 3 2 6p प्लस 2 2 4q = 12 2 24 तो इक्वेशन नंबर 5 হৈ গল তেনেকৈ আমি কি কৰিম ইকুৱেশ্যন নম্বৰ কিমান আছে 4 4 ৰ লগত কিমান মাল্টিপ্লাই কৰিম p ৰ হক 2 আছে তো কিমান বনাব লাগিব 6 তো 3 মাল্টিপ্লাই কৰিম এতিয়া চাইলো আৰু এক লাইন যদি মই ইয়াৰ তলত লিখো তোমালোকে ক্যামেৰাত দেখা পাবা না পাবা মই চাইলম প্ৰথমে তো দেখা পাবা যেনে তেনে তো লিখিলম এতিয়া আমি ইকুৱেশ্যন নম্বৰ 4 ৰ লগত কিমান মাল্টিপ্লাই কৰিম ইকুৱেশ্যন নম্বৰ 4 ৰ লগত 3 মাল্টিপ্লাই কৰিম তো কি হ'ব চাইলো 3 2 6p प्लस 3 3 9 3 3 9q = 13 3 39 तो इट वाल इक्वेशन नंबर 6 এতিয়া চাইলো इक्वेशन नंबर 5 और इक्वेशन नंबर 6 देखा पाइसा ने इक्वेशन नंबर 5 और इक्वेशन नंबर 6 ত চাইলোৱাচোন ইয়াতে p ৰ হক 6 ইয়াতেও p ৰ হক 6 এতিয়া আমি কি কৰিম সাইন টু দুটাৰে একে আছে প্লাস প্লাস আছে তাৰ মানে আমি কি কৰিম মাইনাস কৰিম
ইকুৱেশ্যন নম্বৰ 5 মাইনাছ ইকুৱেশ্যন 6 বা ইকুৱেশ্যন নম্বৰ 6 মাইনাছ ইকুৱেশ্যন নম্বৰ 5 যিকোনো তোমালোকে কৰিব পাৰা তো 6 মাইনাছ 5 কৰি দিয়া সমীকৰণ নম্বৰ 6 মাইনাছ সমীকৰণ নম্বৰ 5 তো 6 ৰ লেফ্ট হেণ্ড সাইডত কি আছে লিখা 6p + 9q কি কৰিছো মাইনাছ 5 ৰ লেফ্ট হেণ্ড সাইডত চাই লোৱা 6p + 4q is equal to 6 or right hand side of 39 minus 5 or right hand side of 24 तो लिखा 24 इतना सुन ब्रैकेट तो उठाई दिया 6p plus 9q minus 6p minus है plus है minus 4q is equal to 9 पर 4 गले कि मान 5 3 পৰা 2 গলে কিমান 1 তো 39 পৰা 24 গলে কিমান 15 তো চাইলো -6p + 6p 6p পৰা 6p গলে কিমান 0 তো ক্যান্সেল গেল কাটাকাটি গেল তো 9q - 4q মানে কিমান 5q 9টা q আছিল 4টা q মাইনাস হৈ আছে তো 5টা q থাকি গেল = 15 এতিয়া চাইলো qৰ লগত 5 টো মাল্টিপ্লাই হৈ আছে হিফালে লৈ লম কি হ'ব ডিভাইড হৈ আহিব 5 টো তলত 5 3 * 15 तो क्यूर मान की ওলাইছে क्यूर मान आमार तात ওলাইছে 3 क्यूर मान ওলাইছে 3 এতিয়া আমাক क्यूर मान টো ওলাব দিয়া নাই আমাক x আৰু y মান ওলাব দিছে তো क्यूर ঠাইত কি লিখিম চাইলোৱা এতিয়া চাইলোৱা ইয়াতে চাইলোৱা 1/y = q বুলি ধৰিছিলো এতে क्यूर ঠাইত কি লিখিম 1/y লিখিম তো লিখি দিয়া 1/y = 3 ইয়াৰ তলত যদি একো নাই কি আছে 1 এতে ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া y * 3 কৰা 3y is equal to 1 into 1 करा की होबो 1 1 गुण 1 यार পৰা যদি y ৰ মানটো উলাব বিচাৰা y is equal to 1/3 টু মাল্টিপ্লাই হৈছে ডিভাইড হৈ যাব 1/3 তো y ৰ মান উলাল 1/3 এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম q ৰ মানটো সমীকৰণ 3 তো বহাব পাৰিম 4 তো বহাব পাৰিম 5 তো বহাব পাৰিম বা 6 তো বহাব পাৰিম তো আমি কি কৰিম q ৰ মান সমীকৰণ নম্বৰ 3 ত বহাই দিম চাইবা therefore q ৰ মান কিমান নম্বৰ সমীকৰণ সমীকৰণ নম্বৰ 3 3ত বহুৱাই তো বহাই দিয়া 3ত কিউৰ মান তোমালোকে কত বহাই দিয়া 3ত বহাই দিয়া 3p + 2q = 12 আছে 3p + 2q কিউৰ ঠাইত কিউৰ মান লিখিম কিউৰ মান কিমান 3 লিখিম = কিমান আছে = আছে 12 লিখি দিয়া 12 यार পৰা চাই লোৱাচোন তোমালোকে 3p = 12 এটো 3 * 6 + 6 আছে ইফালে গলে -6 তো চাই লোৱা p = 12 ৰ পৰা 6 গলে 6 3 টো মাল্টিপ্লাই হৈছে ডিভাইড হৈ আহিব তো 3 * 6 তো p ৰ মান ওলাল কিমান p ৰ মান ওলাল 2 তো p = 2 বুলি আমি লিখিব পাৰিম p = কিমান p = 2 এতিয়া আমাক p ৰ মান ওলাব দিছে নেকি p ৰ মান ওলাব দিয়া নাই তো আমি কি কৰিম p ৰ ঠাইত কি লিখিম p ৰ ঠাইত লিখিম চাই লোৱা ইয়াতে p ৰ ঠাইত আমি 1/x লিখিম কাৰণ আমি 1/x = p বুলি ধৰিছিলো তো p ৰ ঠাইত 1/x লিখিম তো ইফালে লিখি দিয়া 1/x = কিমান = 2 তলত 1 আছে সকলো সংখ্যাৰ তলত তো x * 2 কৰা কি হ'ব 2x = 1 * 1 কৰিলে কিমান 1 * 1 কৰিলে 1 তো x = 2 মাল্টিপ্লাই হৈছে ডিভাইড হৈ আহিব 1/2 হ'ব therefore x = 1/2 ওলাইছে আমাৰ আৰু y = কি ওলাইছে আমাৰ y = কত ওলাইছিলো y ৰ মানটো y = 1/3 বুলি ওলাইছিলো তো লিখি দিয়া এইটো আছে তোমালোকৰ সলিউশন বা তোমালোকৰ সমাধান তো লিখি লব পাৰিবা তো নেক্সট কোৱেশ্চন আমি কৰিম কোৱেশ্চন নম্বৰ 9 ৰ 3 কৰিম क्वेश्चन नंबर 9 और 3 কি দি আছে চাই লোৱা কোৱেশ্চনটো পঢ়ি লোৱা তোমালোকে কোৱেশ্চন নম্বৰ 9 और 3 দুটা সমীকৰণ দি আছে লিখি লোৱা পঢ়ি লোৱা মানে কি লিখি লোৱা 9 और 3 আমাক সমীকৰণটো দি আছে 5/x - 1 5/x - 1 plus
1 by y minus 2 1 by y minus 2 ইকুয়াল টু কিমান দিয়া আছে ইকুয়াল টু আমাক দিয়া আছে 2 বুলি দিয়া আছে তো সমীকৰণ নম্বৰ 1 বুলি ইয়াক আমি ধৰিম ইকুৱেশ্যন নম্বৰ 1 বুলি আমি ধৰিম তেনেকৈ আৰু এটা তোমালোকক সমীকৰণটো দিয়া আছে 6 by x minus 1 মাইনাস আছে মাজত 3 by কিমান আছে 3 by y minus 2 বুলি দিয়া আছে ইকুয়াল টু কি আছে ইকুয়াল টু 1 এইটো হল তোমালোকৰ ইকুৱেশ্যন নম্বৰ 2 বুলি আমি ধৰিম এতিয়া চোৱাচোন তোমালোকে এতিয়া আমি কি কৰিম ধৰা হল বুলি লিখি দিয়া কি ধৰিম সাধাৰণ আৰ্হিত লম সমীকৰণ জৰক তো ধৰি দিয়া ধৰা হল 1 by x minus 1 equal to p বুলি ধৰিম আৰু আমি কি ধৰিম 1 by y minus 2 equal to q বুলি ধৰিম 1 by y minus 2 equal to আমি q বুলি ধৰিম এতিয়া 1 ৰ পৰা চাই লোৱা কি হ'ব 1 ৰ পৰা চাই লোৱাচোন 1 ৰ পৰা তোমালোকৰ কি হ'ব 1 ত কি আছে চাই লোৱা 5 by x minus 1 ইয়াক আমি কেনেকৈ লিখিব পাৰিম দেখাই দিম একবাৰ 5 by x minus 1 এই আগৰ দৰে আগৰ কথাটো মনত আনাচোন একবাৰ 5 by x minus 1 ক আমি লিখিব পাৰিম 5 into 1 by x minus 1 এতিয়া চাই লোৱা যদি আমি 5 by x minus 1 ক লিখিব পাৰিম 5 into 1 by x minus 1 তো কি হ'ব 5 into 1 by x minus 1 equal to p বুলি ধৰিছো তো 1 by x minus 1 ৰ ঠাইত লিখি দিয়া p equal to 5 into p মানে কি হ'ব 5p হৈ যাব তো লিখি দিয়া 5p বুজি পাইছা চাগে তোমালোকে এতিয়া 5p তেনেকৈ প্লাস 1 by y minus 2 মানে কি হয় চাই লও 1 by y minus 2 মানে q হয় তো লিখি দিয়া q equal to কিমান equal to 2 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 3 বুলি ধৰিম ইয়াক আমি ইকুৱেশ্যন নম্বৰ 3 তেনেকৈ 2 ৰ পৰা চাই লও কি হ'ব 2 ৰ পৰা বুলি তোমালোকে লিখা 2 ৰ পৰা চোৱাচোন 2 ৰ পৰা কি হ'ব 6 by x minus 1 ইয়াক আমি লিখিব পাৰিম 6 into 1 by x minus 1 তো 6 into 1 by x minus 1 মানে কি হয় p তো 6p হৈ যাব minus 3 by y minus 2 ক আমি লিখিব পাৰিম 3 into 1 by y minus 2 3 by y minus 2 ক আমি 3 into 1 by y minus 2 বুলি লিখিব পাৰিম তো 3 into কি হ'ব q equal to কি হ'ব equal to 1 তো ইয়াক আমি ইকুৱেশ্যন নম্বৰ 4 বুলি ধৰিম তো এতিয়া চাই লোৱা তোমালোকে এতিয়া ইকুৱেশ্যন নম্বৰ 3 ত চাই লোৱাচোন কিউৰ হক কিমান আছে 1 ইকুৱেশ্যন নম্বৰ 4 ত চাই লোৱাচোন কিউৰ হক কিমান আছে -3 এতিয়া আমি কি কৰিম ইয়াকো 3 বনাম যদি আমি পিৰ হকটো একে বনাবলৈ যাম তেতে ইয়াতে 5 আছে ইয়াতে 6 আছে তো দুটাৰ এলসিএম লব লাগিব 30 বনাব লাগিব আৰু দুটা সমীকৰণটো আমাৰ বনাব লাগিব যদি আমি কিউৰ হকটো একে বনাব বিচাৰো আৰু এটা সমীকৰণ বনালে হৈ যাব কাৰণ ইয়াৰ আগত কি আছে 1 ৰ মাল্টিপলত 3 আহে তো আমি কি কৰিম ইকুৱেশ্যন নম্বৰ 3 ৰ লগত 3 মাল্টিপ্লাই কৰিম তো চাই লোৱা ইকুৱেশ্যন নম্বৰ 3 ৰ লগত মাল্টিপ্লাই কৰিম কিমান মাল্টিপ্লাই কৰিম 3 তো কি হ'ব চাই লোৱা 5 3 গুণ 15p 15p প্লাস কিমান মাল্টিপ্লাই কৰিছো 3 তো 3 into q কৰিলে 3q equal to 3 দুগুণ 6 ইয়াক আমি ইকুৱেশ্যন নম্বৰ 5 বুলি লিখিম এতিয়া চাই লোৱা ইয়াতে কিউৰ হক 3 ইয়াতে কিউৰ হক কিমান আছে -3 তো সাইনটো অপোজিট আছে আমি কি কৰিম প্লাস কৰি দিম তো ইকুৱেশ্যন নম্বৰ 4 প্লাস ইকুৱেশ্যন নম্বৰ 5 বুলি কৰিব পাৰা বা 5 plus 4 বুলি লিখিব পাৰা তো লিখি দিম 5 plus 4 5 plus 4 ইকুৱেশ্যন নম্বৰ 5 plus ইকুৱেশ্যন নম্বৰ 4 তো 5 ৰ লেফট হ্যান্ড সাইডত লিখা কি আছে 15p plus 3q কি কৰিছো প্লাস কৰিছো 4 ৰ চাই লোৱা 6p minus 3q equal to 6 plus 1 এতিয়া চাই লোৱা minus 3q plus 3q cancel 3q minus 3q 0 হ'ব ইয়াৰ পৰা কি হ'ব 15p plus 6b 21p equal to 6 1 7 21p কি হৈ আছে ভাই 21p equal to 7 ইয়াৰ পৰা যদি আমি p ৰ মান উলাব বিচাৰো ইফালে লিখি দিয়া p
p ইকুৱেল টু 7/21 টু মাল্টিপ্লাই হৈ আছে ডিভাইডত আহি যাব এতিয়া চাই লোৱাচোন পিৰ ঠাইত আমি কি লিখিম পিৰ মানটো আমাক ওলাব দিয়া নাই x আৰু y ৰ মান ওলাব দিছে তো পিৰ ঠাইত আমি লিখিব পাৰিম 1/x - 1 কাৰণ আমি 1/x - 1 ইকুৱেল টু p বুলি ধৰিছিলো তো 1/x - 1 ইকুৱেল টু 7 এগুণ 7 7 3 গুণ 21 তো 1/3 চাই লোৱা x - 1 into 1 কৰা x - 1 এ হ'ব ইকুৱেল টু 3 into 1 কৰা কিমান হ'ব 3 ইয়াৰ পৰা x ইকুৱেল টু এইটো 3 লিখা এইটো -1 টো হিফালে লোৱা প্লাস 1 হৈ যাব ইকুৱেল টু কিমান আহিল 4 তো x ৰ মান কিমান আহিল x ৰ মান আহিল 4 এতিয়া আমি কি কৰিম p ৰ মানটো ইকুৱেশ্যন নম্বৰ কিমানত বহাই দিম ইকুৱেশ্যন নম্বৰ 3 ত বহাই দিম তো চাই লোৱা কি হ'ব therefore p ৰ মান কিমানত বহাম 3 ত বহাই তোমালোকে পিৰ মানটো 4 তো বহুৱাব পাৰা বা 5 তো বহাইখিনি এনসাৰটো উলাই চাব পাৰা এনসাৰটো একে ওলাব একো তোমালোকৰ এনসাৰ বেলেগ নোলাব তো চাই লোৱা পিৰ মান আমি কত বহাইছো 3 তো 3 ত কি আছে 5p লিখি লোৱা 5p পিৰ ঠাইত পিৰ মান লিখিম পিৰ মান কি ওলাইছিল পিৰ মান ওলাইছিল 1/3 প্লাস q ইকুৱেল টু 2 প্লাস q ইকুৱেল টু কিমান আছে ইকুৱেল টু 2 এতিয়া চোৱা যদি 5 ৰ তলত একো নাই কি আছে 1 তো 3 into 1 কৰা কি হ'ব 3 5 into 1 কৰা কিমান হ'ব 5 ইকুৱেল টু ইকুৱেল নহয় প্লাস q আছে প্লাস q ইকুৱেল টু 2 এতিয়া আমি q ৰ মানটো উলাব লাগিব q অকলে বনাই দিয়া ইকুৱেল টু 2 এটো প্লাস 5/3 আছে ইয়াৰ আগত সাইনটো কি আছে যদি একো নাই প্লাস ইফালে গলে মাইনাস হ'ব -5/3 তোমালোকৰ হ'ব এতিয়া চাই লোৱা কি হ'ব q ইকুৱেল টু ইয়াৰ তলত যদি একো নাই 1 এতে 3 আৰু 1 ৰ এলসিএম লম তোমালোকে এলসিএম লব জানা না নাজানা তোমালোকে জানিব লাগিব এলসিএম লোৱাটো ক্লাস 10 ত যেহেতু তোমালোকে পঢ়ি আছা তো 3 আৰু 1 ৰ এলসিএম হ'ব 3 এতিয়া চাই লোৱা এইটো 1 এদি এই 3 কেবাৰ যাব 3 বাৰ যাব তো 3 টো খেয়াৰ লগত মানে 3 টো এই 1 ৰ ওপৰত যি আছে তাৰ লগত মাল্টিপ্লাই তো 3 দুগুণ 6 হ'ব মাইনাস এই 3 দি এই 3 কেবাৰ যাব একবাৰ যাব তো এইটো একটো ইয়াৰ লগত মাল্টিপ্লাই 5 এগুণ কিমান হ'ব 5 এগুণ 5 এইটো 1 টো মুছাই দিয়া নালাগে 1 টো বুজাবৰ কাৰণে হে লিখিছিলো এতিয়া চাই লোৱা 6 ৰ পৰা 5 গলে কিমান 1/3 এতিয়া q ৰ মানটো আহিল 1/3 এতিয়া আমি q মানে কি ধৰিছিলো q মানে আমি ধৰিছিলো কত গেল এইটো 1/y - 2 q তো লিখি দিয়া 1/y - 2 বুলি লিখি দিয়া তো কি হ'ব ক্ৰস মাল্টিপ্লিকেশন কৰা 1/y - 2 1/3 হৈ গল এতিয়া ক্ৰস মাল্টিপ্লিকেশন এনে গৈ কৰা y - 2 into 1 কৰা কি হ'ব y - 2 এ হ'ব ইকুৱেল টু 3 into 1 কৰা এনে কৈ কিমান হ'ব 3 হ'ব এতিয়া চাই লোৱাচোন y ইকুৱেল টু 3 - 2 ইফালে গলে কি হ'ব +2 ইকুৱেল টু কিমান আহিল 5 তাৰ মানে আমাৰ এনসাৰটো আহি গল therefore x ইকুৱেল টু কিমান আহিল 4 এইটো x ইকুৱেল টু 4 আৰু y ইকুৱেল টু কিমান আহিল 5 তো লিখি দিয়া আৰু y ইকুৱেল টু তোমালোকৰ আহিল 5 এইটো হল তোমালোকৰ এনসাৰ তো কোৱেশ্চন নম্বৰ 9 ৰ আমি গোটেই কেইটা কোৱেশ্চনটো কৰি লৈছো এতিয়া কোৱেশ্চন নম্বৰ 10 টো আমি সলিউশন কৰিম তো চাই লোৱা কি দিয়া আছে Question number 10 তোমালোকক দিয়া আছে question number 10 দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 বুলি কৈছে যদি অংক দুটাৰ স্থান খাল খলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে বুলি কৈছে সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে তো তোমালোকক এটা কোৱেশ্চনটো দিয়া আছে কোৱেশ্চনটো কেনেকৈ দিয়া আছে তো চাই লোৱা দুটা অংক বিশিষ্ট সংখ্যা এটা বুলি কৈছে এতিয়া দুটা অংক বিশিষ্ট সংখ্যা মানে কি সাপোজ ধৰা 10 10 তোমালোকে যদি লিখা ইয়াতে 10 ত কেইটা অংক আছে এটা অংক দুটা অংক তো 10 টো দুটা অংক বিশিষ্ট এটা সংখ্যা হয় এতিয়া চাই লোৱা তোমালোকৰ অংকটো কেইটা থাকে অংকটো তোমালোকৰ 10টা থাকে অংকটো কি কি থাকে চাই লোৱা 0 হ'ব পাৰে 1 2 3 4 5 6 7 8 9
এইকেইটা তোমালোকৰ অংক হয় টোটেল 10টা অংক এতিয়া 10ত কেইটা অংক আছে এটা অংক 1 আছে আৰু এটা অংক 0 আছে তো 10টো দুটা অংক বিশিষ্ট এটা সংখ্যা হয় তেনেকৈ 11ও দুটা অংক বিশিষ্ট 12ও দুটা অংক বিশিষ্ট তেনেকৈ 99ও আমাৰ কি হয় 99ও যদি লিখা 99ও আমাৰ দুটা অংক বিশিষ্ট সংখ্যা হয় এটা অংক দুটা অংক যেতিয়া আমি 100 লিখিম লিখাৰ লগে লগে এটা অংক দুটা অংক তিনিটা অংক 100টো আমাৰ তিনিটা অংক বিশিষ্ট এটা সংখ্যা হয় বা তোমালোকে 994 লিখিছোৱা এটা অংক দুটা অংক তিনিটা অংক এইটো তিনিটা অংক বিশিষ্ট সংখ্যা হয় তো তোমালোকে বুজি পাইছা চাগে এতিয়া চাই লোৱা সাপোজ ধৰা তোমালোকক এটা এক্সাম্পল দিম সাপোজ ধৰা যদি মই ইয়াতে লিখো 26 বুলি লিখো 26ত কেইটা অংক আছে দুটা অংক আছে এটা অংক 2 আছে আৰু এটা অংক 6 আছে এতিয়া চাই লোৱা তোমালোকে 26ত দুটা অংক আছে তো এককৰ স্থানত থকা অংকটো কি আছে 6টো আমাৰ এককৰ স্থানত আছে একক তেনেকৈ 2টো আমাৰ দশকৰ স্থানত আছে দশকৰ স্থানত কি আছে 2 এতিয়া যদি মই তোমালোকক কম 26 সংখ্যাটো উলাই দিয়া বুলি কম তো 26 সংখ্যাটো কেনেকৈ উলাবা তোমালোকে চোৱাচোন তোমালোকক মই কম এনেকৈ উলাই লবা দশকৰ স্থানত যি আছে কি আছে আমাৰ তাত 2 ইয়াৰ লগত 10 মাল্টিপ্লাই কৰি দিয়া মাজত প্লাস কৰা আৰু এককৰ স্থানত কি আছে 6 আছে তো 6ৰ লগত 1 মাল্টিপ্লাই কৰালে মানে 1 মাল্টিপ্লাই কৰিলে তোমালোকৰ সংখ্যাটো উলাই আহিব তো চাই লোৱা 2 দুগুণ 20 প্লাস 6 গুণ কিমান 6 26 20 যোগ 6 26 তো আহি গল 26 সংখ্যাটো আহি গল তো তোমালোকে বুজি পাইছা না বুজি পানে সাপোজ আৰু এটা চাই লোৱা 34 কো চাই লোৱা এককৰ স্থানত আছে 4 তো 4ৰ লগত 1 মাল্টিপ্লাই কৰা প্লাস মাজত আহিব দশকৰ স্থানত আছে 3 তো 3ৰ লগত 10 মাল্টিপ্লাই কৰা তো 2 3 গুণ 30 প্লাস 4 গুণ 4 30 প্লাস 4 মানে কিমান 34 তো আহি গল সংখ্যাটো তো সংখ্যাটো তোমালোকৰ এনেকৈ ওলাব যদি আমি সংখ্যাটোৰ অংক দুটাৰ স্থানটো খাল খলনি কৰি দিম এতিয়া অংক দুটাৰ স্থান খাল খলনি কৰা মানে কি 6টো এককৰ স্থানত আছিল ইয়াক দশকৰ স্থানত আনিম 2টো দশকৰ স্থানত আছিল ইয়াক এককৰ স্থানত আনিম তো কি হৈ যাব সংখ্যাটো 62 হৈ যাব সংখ্যাটো 62 হৈ যাব যেতিয়া আমি অংক দুটাৰ স্থানটো খাল খলনি কৰি দিম তো এতিয়া 62 টো কেনেকৈ ওলাবা আকৌ সেম প্ৰসেস এতিয়া 6 টো দশকৰ স্থানত আহিল 6ৰ লগত 10 মাল্টিপ্লাই মাজত প্লাস 2টো এককৰ স্থানত গল তো 2ৰ লগত 1 মাল্টিপ্লাই কৰি দিয়া তো 6 দুগুণ কিমান 60 প্লাস 2 গুণ 2 তো 60 প্লাস 2 মানে কিমান 62 তো এনেকৈ আমি সংখ্যাটো উলাম যদি মই ধৰো তোমালোকক যদি মই কম এতিয়া আৰু এটা কনসেপ্ট বুজি লও যদি মই তোমালোকক কম অংক দুটাৰ সমষ্টি বুলি কম তো অংক দুটাৰ সমষ্টি মানে কি 2 যোগ 6 তো অংক দুটাৰ সমষ্টি মানে 2 যোগ 6 ইকুৱেল টু কিমান হ'ব 8 হ'ব যদি তোমালোকে অংক দুটাৰ স্থান খাল খলনিও কৰি দিয়া তেতিয়াও অংক দুটাৰ সমষ্টিটো কোনো চেঞ্জ নহব চাই লোৱা ইয়াতে 6 + 2 8 হ'ব ইয়াতেও 8 হ'ব তো তোমালোকে বুজি পাইছা সাগে এতিয়া আমি নাজানো যে সংখ্যাটো কি হয় এককৰ স্থানত কি আছে বা দশকৰ স্থানত কি আছে আমাক কৈছে নেকি 6 আছে 2 আছে 5 আছে বুলি কোৱা নাই যদি কোৱা নাই আমি চলকত ধৰিম চলকত কেনেকৈ ধৰিম আমি এনেকৈ ধৰিম চাই লোৱা এতিয়া আমি এককৰ স্থানত থকা অংকটো যদি x বুলি ধৰিম আৰু দশকৰ স্থানত থকা অংকটো যদি আমি y বুলি ধৰিম তেতিয়া আমাৰ সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব দশকৰ স্থানত y আছে তো 10 মাল্টিপ্লাই 10y হ'ব প্লাস এককৰ স্থানত কি আছে x আছে তো x ৰ লগত 1 মাল্টিপ্লাই হ'ব তো সংখ্যাটো হল এইটো 10y প্লাস x * 1 কৰিলে কিমান x তো আমাৰ সংখ্যাটো এইটো হল যদি আমি অংকটোৰ স্থান খাল খলনি কৰি দিও তো কি হ'ব স্থান খাল খলনি কৰাৰ লগে লগে এই x টো কত গল দশকৰ স্থানত গল এই y টো এককৰ স্থানত আহি গল তো আকৌ সংখ্যাটো কি হ'ব সংখ্যাটো ইয়াৰ লগত 10 মাল্টিপ্লাই এতিয়া 10x প্লাস ইয়াৰ লগত 1 মাল্টিপ্লাই y * 1 কৰিলে y হ'ব তো 10x + y সংখ্যাটো স্থান মানে সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰাৰ পিছত কি হয় সংখ্যাটো এইটো হয় আৰু মেইন সংখ্যাটো অৰিজিনাল সংখ্যাটো এইটো 10y + x যদি আমি এককৰ স্থানত থকা অংকটো x আৰু দশকৰ স্থানত থকা অংকটো y বুলি ধৰিম তো বুজি পাইছো চাগে চাই লোৱা এতিয়া আমি কৰিম আমি কি কৰিম ধৰা হল কোৱেশ্চন নম্বৰ 10 ধৰা হল এককৰ স্থানত থকা অংকটো x বুলি ধৰিম
অংকটো আমি কি ধৰিছোঁ x তেনেকৈ আৰু দহকৰ স্থানত থকা অংকটো y বুলি ধৰিম অংকটো y বুলি আমি ধৰিম এতিয়া সংখ্যাটো কি হ'ব therefore সংখ্যাটো হ'ব সংখ্যাটো কি হ'ব দহকৰ স্থানত কি আছে y তো 10y মাজত কি আহিব প্লাস এককৰ স্থানত কি আছে x তো x ৰ লগত 1 মাল্টিপ্লাই কৰা x * 1 কৰিলে x হ'ব তো সংখ্যাটো হ'ব এইটো এতিয়া যদি আমি অংক দুটাৰ স্থানটো খাল খলনি কৰি দিম তেতিয়া সংখ্যাটো কি হ'ব এন্ড যদি আমি সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰিম তেতিয়া বা তেন্তে সংখ্যাটো হ'ব সংখ্যাটো কি হ'ব চাই লোৱা ইকুৱেল টু স্থান খাল খলনি কৰাৰ লগে লগে আমাৰ দহকৰ স্থানত কি আছিল y আছিল y টো এককৰ স্থানত যাব তো y ৰ লগত 1 মাল্টিপ্লাই y * 1 হ'ব মাজত প্লাস আহিব x টো এককৰ স্থানত আছিল ই দহকৰ স্থানত আহি যাব তো 10x হ'ব 10x plus y into 1 কৰিলে y হ'ব তো 10x plus y হ'ব তো বুজি পাইছা চাগে এতিয়া এই দুটাৰ মাজত আমাক কিবা এটা ৰিলেচন দিছে কোৱেশ্যনত সেইটো চাই লোৱা প্ৰশ্ন মতে বুলি লিখিম ইয়াতে লিখা প্ৰশ্ন মতে তো চাই লোৱা কি আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 অংক দুটাৰ সমষ্টি 9 বুলি কৈছে এটা অংক কি আছিল x আৰু এটা অংক y আছিল তো অংক দুটাৰ সমষ্টি মানে কি হ'ব x plus y = 9 বুলি কোৱা আছে তেতিয়া আমি কৰিছিলো নে সংখ্যাটা 26 এতিয়া অংক দুটাৰ সমষ্টি মানে কি এই দুটাৰ সমষ্টি 2 plus 6 তো যদি x ধৰিম ইয়াক y ধৰিম তো y plus x হৈ যাব x plus y লিখা কি কথা হয় x plus y = 9 এটা ইকুৱেশ্যন আমাৰ বনি গ'ল আৰু আমাক কি কৈছে চাই লোৱা আৰু আমাক কৈছে যদি অংক দুটাৰ স্থান খাল খলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে বুলি কৈছে আগৰ সংখ্যাটো কি আছিল এইটো আছিল লিখা 10y plus x বৰাবৰ ইকুৱেল টু 10x plus y হয় নেকি 10x plus y নহয় 9 বাঢ়ে বুলি কৈছে মানে আমি সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰাৰ লগে লগে যেটো সংখ্যা পাম এইটো সংখ্যাটো 9 বাঢ়ে মানে এইটো 9 বেছি আছে সংখ্যাটো যদি এইটো 9 বেছি আছে ইয়াৰ পৰা যদি তোমালোকে 9 টো কমাই দিয়া কি হ'ব বৰাবৰ হৈ যাব এতিয়া এই দুটা বেছি আছিল কমাই দিলো বা তোমালোকে এইটো কামো কৰিব পাৰা ইয়াক 9 টো বঢ়াই দিব পাৰা তেন্তেও বৰাবৰ হৈ যাব তো বুজি পাইছা চাগে না বুজি পোৱা নাই চাই ল মই কি কম চাই ল যদি বুজি পোৱা নাই যাতে তোমালোকৰ কোনো কনফিউজন না থাকে অনুষ্কা এটো হল বাবুল অনুষ্কাৰ চকু এটা হৈ গল দুটা বনাই দিম এতিয়া চাই ল মই কৈছো অনুষ্কাৰ weight আছে 50 কিলো 50 কেজি আৰু বাবুলৰ weight আছে 70 কেজি এতিয়া চাই লোৱাচোন তোমালোকে এতিয়া মই অনুষ্কাৰ weight = 50 = বাবুলৰ weight 70 বুলি লিখিব পাৰিম নেকি লিখিব নোৱাৰিম বাবুলৰ weight কিমান বেছি আছে 20 কিলো বেছি আছে এতিয়া যদি মই বৰাবৰ কৰিব বিচাৰো ইকুৱেল কৰিব বিচাৰো কি কৰিব লাগিব বাবুলৰ পৰা হয়তো 20 কমাই দিব লাগিব 20 বেছি আছিল তো 20 কমাই দিব লাগিব তেতিয়া এইটো 50 এইটো 70 - 20 মানে কিমান 50 বা মই এইটো কাম কৰিব পাৰো ইয়াৰ লগত 20 যদি যোগত কৰি দিম তেতিয়াও 50 + 20 70 ইকুৱেল হ'ব তো বুজি পাইছা চাগে এতিয়া আমাক কোৱেশ্যনত কি কৈছিল কোৱেশ্যনত এটো 9 বাঢ়ে বুলি কৈছিল তাৰ মানে এটো 9 বেছি আছে যদি 9 বেছি আছে 9 টো কমাই দিলো বৰাবৰ হৈ গল
ইয়াৰ পৰা আৰু এটা ইকুৱেশ্যনটো তোমালোকৰ বনি যাব তো চাই লোৱা 10y প্লাছ x বা আমি এনেকৈ কৰিব পাৰিম 10y লিখিছোঁ y টো ইফালে আনিম আনি দিয়া কিয় মাইনাছ y এইখিনি আহিব মাইনাছ y ইজ ইকুৱেল টু এইটো 10x লিখা ইয়াতে 10x এইটো x টো ইফালে লৈ দিয়া মাইনাছ x ইজ মাইনাছ 9 আছে যি আছে সেইটোৱে লিখি দিয়া বা গোটেইখিনি আনিব পাৰা নানিম আমি গোটেইখিনি এতিয়া চাই লোৱা 10y minus y মানে 9y is equal to 10x minus x মানে 9x minus 9 এতিয়া চাই লোৱা এতিয়া আমি কি কৰিম যদি আমি এটা কামটো কৰিম দুয়ো পিনে 9 এদি ডিভাইড কৰি দিম তো কি হৈ যাব চাই লোৱা যদি 9 এদি ডিভাইড কৰিম এইটো y থাকি যাব 9 9 কেনসেল is equal to 9 9 কেনসেল x থাকি যাব মাইনাস যদি 9 এদি ডিভাইড কৰো 9 এগুণ 9 তো ওপৰত 1 থাকিব আমি কি কৰিছো আমি এটা কামটো কৰিছো ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি আমি ধৰিম এতিয়া আমি ইয়াক প্ৰতিস্থাপন পদ্ধতিত কৰিলে বেছি ইজি হৈ যাব y ৰ মানটো আমি একত বহাই দিলে বেছি ইজি হৈ যাব আমি কি কৰিছো ইয়াতে দুয়ো পক্ষে 9 ৰে হৰণ কৰিছো ইফালেও 9 ৰে হৰণ কৰিছো ইফালেও 9 ৰে হৰণ কৰিছো তো 9 9 কেনসেল গল না বুজি পোৱা নাই চাই লোৱা যদি বুজি পোৱা নাই যদি একো যদি তোমালোকে বুজি নপোৱা তেতিয়াও বুজি পাই যাবা চাই লোৱা 9y is equal to কি আছিল 9x minus 9 আছিল আমি ইফালেও 9 ৰে ডিভাইড ইফালেও 9 ৰে ডিভাইড কৰিছো 9 9 কেনসেল গেল তো থাকিল y 9 9 কেনসেল এটো 9 দি আকো যাব এটো নাজানা নেকি হেতু কৰিবা চাই ল 9x minus 9 ক যদি 9 এদি ডিভাইড হৈ আছে 9 এদি ইয়াকো ডিভাইড হ'ব 9 এদি ইয়াকো ডিভাইড হ'ব তো 9x by 9 minus 9 by 9 তো 9 by 9 মানে কিমান 1 9 দিনক একবাৰ যাব 9 9 কেনসেল x থাকিল ইয়াতে 9 9 কেনসেল y থাকিল তো y is equal to x minus 1 তো বুজি পাইছা চাগে এতিয়া এতিয়া চাই লোৱা এতিয়া আমি কি কৰিম এই দুইৰ y ৰ মান একত বহাই দিম প্ৰতিস্থাপন পদ্ধতি হৈ যাব দুইৰ y ৰ মান কত বহাম একত বহাম বহাই দিয়া দুইৰ y ৰ মান একত একত কি আছে x + y = 9 আছে x + y y ৰ ঠাইত y ৰ মান লিখিম x - 1 লিখিম 1 is equal to কিমান আছে চাই লোৱা 9 এইটো ইকুৱেশ্যনটো যি আছিল সেইটোৱে লিখিছো খালি y ৰ ঠাইত y ৰ মান লিখিছো y ৰ মান x - 1 লিখিছো তো চাই লোৱা x + x কিমান হ'ব 2x is equal to 9 এইটো -1 ইফালে গলে +1 ইয়াৰ পৰা চাই লোৱা x is equal to 9 + 1 মানে কিমান 10 2 টো মাল্টিপ্লাই হৈছিল ডিভাইড হৈ যাব is equal to 5 2 5 গুণ 10 5 বাৰ যাব তো x ৰ মান ওলাল কিমান x ৰ মান ওলাল 5 এতিয়া যদি আমি x ৰ মান ইয়াতে বহাম y ৰ মান ওলাই যাব x ৰ মান 2 ত বহুৱাই x ৰ মান কিমানত 2 ত বহাই দিম 2 ত বহুৱাই যদি x ৰ মান আমি 2 ত বহাই দিম তোমালোকৰ কি হ'ব চাই লোৱা y is equal to x minus 1 x মানে 5 5 minus 1 is equal to 4 তো আমাৰ x is equal to 5 আৰু y is equal to 4 আহিল therefore x is equal to 5 আৰু y is equal to কিমান আহিল y is equal to 4 আমাক কি ওলাব দিছে আমাক সংখ্যাটো সাগে ওলাব দিছে তো সংখ্যাটো ওলাব দিছে সাগে তেন্তে সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে তো সংখ্যাটো কি হ'ব therefore লিখি দিয়া সংখ্যাটো হ'ব is equal to কি হ'ব সংখ্যাটো কি হ'ব চাই লোৱা সংখ্যাটো হ'ব is equal to 10y plus x তো লিখি দিয়া 10y y মানে কি আছে চাই লোৱা y ৰ মান 4 plus 6 10y plus x sorry 10y plus x 10y plus x 10 into y ৰ মান 4 plus x মানে 5 তো লিখি দিয়া 5 10 4 গুণ 40 plus 5 is equal to 45 তো তোমালোকৰ আহিল 45 বা যদি তোমালোকে সংখ্যাটোৰ অংক দুটাৰ স্থান খালখলনি কৰা তো এটো হৈ যাব 10x + y 10x + y মানে কিমান হয় 45 ৰ 54 হৈ যাব এটো বা 54 তোমালোকৰ হৈ যাব এটো তোমালোকৰ आंसर তো বুজি পাইছা সাগে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ এটো 10 আছিল 11 চাই লোৱা কোৱেশ্চন নম্বৰ 11 টো তোমালোকে চাই লোৱা কি আছে কোৱেশ্চন নম্বৰ 11 ত তোমালোকক দিয়া আছে কোৱেশ্চন নম্বৰ 11
দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 যদি সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস হয় বুলি কৈছে সংখ্যাটো ওলাব দিছে সেম ধৰণৰ কোৱেশ্চন হয় তাতে বাঢ়িছিল ইয়াতে কমি গৈছে তো লিখি দিয়া কোৱেশ্চন নম্বৰ 11 ধৰা হল এতে বুজাই নাথাকো কাৰণ কোৱেশ্চনটো একে ধৰণৰ কোৱেশ্চনটো হয় ধৰা হল এককৰ স্থানত থকা অংকটো এককৰ স্থানত থকা অংকটো আমি কি ধৰিছো x বুলি ধৰিছো তেনেকৈ আৰু দহকৰ স্থানত থকা অংকটো আমি কি বুলি ধৰিছো y বুলি ধৰিছো অংকটো ইজ ইকুৱেল টু y বুলি ধৰিছো দেয়াৰফৰ সংখ্যাটো কি হ'ব ইজ ইকুৱেল টু দহকৰ স্থানত y আছে তো 10y প্লাস এককৰ স্থানত x আছে তো x ইনটু 1 কৰিলে x তো সংখ্যাটো এটো হ'ব যেতিয়া আমি সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰো তো সংখ্যাটো কি হ'ব হেতু লিখি দিয়া এতিয়া অলপ চেইটো বাঢ়াই লম প্ৰথমে চেইটো শেষ হোৱা যেন গম পাই আছো তো চাই লোৱা কি হ'ব কোৱেশ্চন নম্বৰ কিমান আছিল এটো কোৱেশ্চন নম্বৰ 11 যদি আমি লিখি দিয়া যদি আমি সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰো বা খাল খলনি কৰিম তেন্তে সংখ্যাটো হ'ব সংখ্যাটো কি হ'ব স্থান খাল খলনি কৰাৰ লগে লগে y টো এককৰ স্থানত যাব x টো দহকৰ স্থানত আহিব তো 10x প্লাস y হ'ব তোমালোকৰ সংখ্যাটো এতিয়া আমাক কি কৈছে চাই লোৱা এতিয়া আমাক কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 বুলি কৈছে তো প্ৰশ্ন মতে বুলি লিখা অংক দুটাৰ সমষ্টি 15 তো এটা অংক আছে x আৰু এটা অংক আছে y সমষ্টি মানে যোগ ইজ ইকুৱেল টু কিমান 15 বুলি কৈছে ইকুৱেশ্যন নম্বৰ 1 তোমালোকৰ হৈ গল তেনেকৈ আৰু আমাক কৈছে সেকেন্ড কন্ডিশনটো আমাক দিছে যদি সংখ্যাটোৰ অংক দুটাৰ স্থান খাল খলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস পাব মানে হ্ৰাস মানে কি কমিব বুলি কৈছে আগৰ কিমান আছিল সংখ্যাটো এইটো আছিল 10y plus x আছিল অৰিজিনাল অংকটো 10y plus x আছিল এতিয়া অংক দুটাৰ স্থান খাল খলনি কৰাৰ পিছত কি হল সংখ্যাটো এইটো হল 10x plus y হল অৰিজিনাল সংখ্যাটো আছিল এইটো এতিয়া সংখ্যাটো হল এইটো এতিয়া এই সংখ্যাটো কমিব বুলি কৈছে কিমান কমিব বুলি কৈছে 27 কমিব বুলি কৈছে 27 কম হয় তাৰ মানে এইটো যদি ইয়াৰ লগত 27 যোগ কৰি দিয়া এতিয়া বৰাবৰ হৈ যাব এইটোৱে কথাটো তোমালোকক ক'ব বিচাৰিছো 27 নে 27 ওকে এতিয়া বনোৱা ইয়াৰ পৰা ইকুৱেশ্যন 10y y কি ফালে আনা -y is equal to 10x এটো x ইফালে লোৱা -x plus 27 আমি কি কৰিলো y ইফালে x ইফালে কৰি দিলো মানে একে বস্তুটো একে ফালে কৰি দিলো এটো জেনাৰেলি লাইফতো হয় 10y - y করলে কিমান হ'ব 9y কি হৈ আছে ভাই 9y is equal to 10x - x মানে 9x plus 27 এতিয়া আমি কি কৰিম দুয়ো পক্ষে 9 এৰে ডিভাইড কৰিম তো কি হ'ব চাই লোৱা এইটো y is equal to এইটো x plus 9 3 গুণ 27 আমি কি কৰিছো দুয়ো পক্ষে লিখি দিয়া দুয়ো পক্ষে
ইকুৱেলৰ ইফালেও ইকুৱেলৰ সিফালেও দুয়ো পক্ষে আমি কি কৰিছোঁ 9ৰে হৰণ কৰিছোঁ ব্ৰেকেট নহয় 9ৰে হৰণ কৰি 9ৰে হৰণ কৰিছোঁ এতিয়া ইয়াক ইকুৱেশ্যন নম্বৰ তোমালোকে 2 বুলি ধৰি দিয়া এতিয়া প্ৰতিস্থাপন পদ্ধতিত ইয়াকো কৰি দিয়া y ৰ মান আমি 1ত বহাই দিম এতিয়া y ৰ মান 1ত বহুৱাই তো 1ত কি আছে চাই লোৱা x plus y is equal to 15 আছে লিখা x plus y is equal to 15 কিন্তু y ৰ ঠাইত y নিলিখিম y ৰ মান লিখিম তো y ৰ মান কি আছে y ৰ মান আছে x plus 3 তো লিখা x plus 3 ইয়াতে তো x plus x কিমান 2x is equal to 15 এইটো 3 টো ইফালে গলে -3 হ'ব তো চাই লোৱা x is equal to 2 মাল্টিপ্লাই আছে ডিভাইড হৈ আহিব 15 পৰা 3 গলে 12 তো 2 6 গুণ 12 তো x ৰ মান আহিল কিমান 6 এতিয়া যদি আমি x ৰ মান 2 ত বহাম y ৰ মান ওলাব x ৰ মান 2 ত বহুৱাই 2 ত বহুৱাই x ৰ মান যদি তোমালোকে 2 ত বহাই দিয়া কি হ'ব চাই লোৱা y is equal to x plus 3 y is equal to x plus 3 আছে কিন্তু x ৰ ঠাইত x নিলিখিম x ৰ মান লিখিম কিমান আছে 6 তো 6 plus 3 কিমান 9 therefore ইয়াতে দেখা পাবা নেকি therefore x is equal to কিমান 6 আৰু y is equal to কিমান y is equal to 9 এতিয়া আমাক সংখ্যাটো ওলাব দিছে তো ওলাই লোৱা therefore সংখ্যাটো হ'ব সংখ্যাটো কি হ'ব চাই লোৱাচোন সংখ্যাটো আমাৰ হ'ব 10y plus x 10 into y y ৰ মান ওলাইছে 9 তো লিখা 9 plus x x ৰ মান ওলাইছে 6 তো লিখা 6 2 গুণ 90 plus 6 is equal to 96 বা যদি আমি সংখ্যাটোৰ অংক দুটাৰ স্থানটো খাল খলনি কৰি দিওঁ 6 টো ইফালে আহিব 69 হৈ যাব তো এইটো তোমালোকৰ এনসাৰ তো সংখ্যাটো হ'ল 96 তো বুজি পাইছা চাগে না বুজি পোৱা নাই তো নেক্সট কোৱেশ্চন আমি চাম নেক্সট কোৱেশ্চনটো চাই লোৱা নেক্সট কোৱেশ্চন নম্বৰ কিমান কোৱেশ্চন নম্বৰ 12 লাষ্ট কোৱেশ্চন হয় এইটো অনুশীলনীৰ নেক্সট কোৱেশ্চনটো চাই লোৱাচোন নেক্সট কোৱেশ্চনটো কি আছে আমাৰ দুটা সংখ্যাৰ অন্তৰ 4 বুলি কৈছে এতিয়া সংখ্যা দুটা আমি ধৰিম কোৱেশ্চন নম্বৰ 12 ইজি একদম ইজি কোৱেশ্চন হয় এইটো ধৰা হল সংখ্যা দুটা x আৰু y বুলি ধৰিম আমি নাজানো সংখ্যা দুটা কি হয় তো x আৰু y বুলি ধৰিম ধৰা হল সংখ্যা দুটা x আৰু y সংখ্যা দুটা x আৰু y বুলি ধৰিছো এতিয়া দুটা সংখ্যাৰ অন্তৰ 4 বুলি কৈছে x - y = 4 যত লিখি দিয়া দুটা সংখ্যাৰ ভিতৰত হয়তো এটা ডাঙৰ আৰু এটা সৰু আছে তো x > y বুলি লিখিছো x টো ডাঙৰ সংখ্যা y টো সৰু সংখ্যা বুলি লিখিছো এতিয়া সংখ্যা দুটাৰ অন্তৰ কিমান বুলি কৈছে 4 বুলি কৈছে প্ৰশ্ন মতে বুলি লিখা প্ৰশ্ন মতে x minus y is equal to কিমান is equal to 4 অন্তৰ মানে মাইনাস হয় তো মাইনাস is equal to 4 x minus y is equal to 4 সৰু সংখ্যাটোৰ দুগুণৰ লগত এটা ইকুৱেশ্যনটো এইটো হৈ গল এতিয়া ইকুৱেশ্যন নম্বৰ 1 আমাক কি কৈছে সৰু সংখ্যাটোৰ দুগুণৰ লগত সৰু সংখ্যা কি হয় y সৰু সংখ্যাটোৰ দুগুণ মানে কি 2y দুগুণৰ লগত কি কৰিছে সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যদি যোগ দিও 3x ডাঙৰ সংখ্যাটো x আছিল তো x ৰ লগত 3 গুণৰ লগত যদি যোগ কৰি দিও তেন্তে সংখ্যাটো কিমান হ'ব বুলি কৈছে সংখ্যাটো 82 হ'ব বুলি কৈছে = 82 যদি আমি সৰু সংখ্যাৰ দুগুণৰ লগত ডাঙৰ সংখ্যাৰ 3 গুণ যোগ কৰো সংখ্যাটো 82 হ'ব বুলি কৈছে ইকুৱেশ্যন নম্বৰ 2 তোমালোকৰ হৈ গল
এতিয়া দুটা ইকুৱেশ্যন পাই গৈছা এতিয়া আমি আৰামছে সলিউশন কৰিব পাৰিম তো ইয়াৰ পৰা তোমালোকে বনাই লোৱা যদি তোমালোকে কি পদ্ধতিত কৰিব বিচাৰা প্ৰতিস্থাপন পদ্ধতিত কৰিব বিচাৰা তো চাই লোৱা একৰ পৰা লিখি লোৱা একৰ পৰা x ৰ মান আমি উলাম একৰ পৰা x is equal to কি হ'ব 4 minus y to ইফালে ললে plus y তো ইকুৱেশ্যন নম্বৰ 3 হৈ গল এতিয়া আমি কি কৰিম এই 3 ৰ x ৰ মানটো 2 ত বহাই দিম 3 ৰ x ৰ মান কিমানত 2 ত বহুৱাই তোমালোকে এই কোৱেশ্যনক এই সমীকৰণ জোৰক তোমালোকে অপনয়ন পদ্ধতিত সলিউশন কৰাৰ চেষ্টা কৰিবা ইজি আছে তো বহুৱাই কি হ'ব চাইবা 3 ৰ x ৰ মান 2 ত বহাই দিয়া 2 ত কি আছে 3 into x আছে x ৰ মান কি আছে 4 plus y আছে তো x ৰ মান বহাম 3 into x ৰ মান 4 plus y plus 2y is equal to কিমান আছে is equal to 82 तो लिखा 3 into 4 माने 4 3 गुण 12 प्लस 3 into y कर ले 3y प्लस 2y लिखा 2y इज इक्वल टू किमान इज इक्वल टू 82 আৰু এক লাইন লিখি দিম নেকি আৰু তলত লিখি দিম চাইবা 3y plus 2y 5y is equal to 82 minus 12 তো ইফালে গলে minus 12 হ'ব চাইবা y is equal to ইফালে লিখি লোৱা y is equal to কি হ'ব 5 to multiply আছে ডিভাইডত আহিব তলত 5 ওপৰত কি হ'ব চাই লোৱাচোন 2 ৰ পৰা 2 গলে 0 8 ৰ পৰা 1 গলে 7 70 তো 5 এদি কাটি দিয়া 5 1 গুণ 5 থাকিল কিমান 2 ইফালে আহিলে 20 5 4 গুণ 20 কিমান বাৰ গল 14 বাৰ তো y ৰ মান কি উলাল y ৰ মান আমাৰ তাত উলাল 14 এতিয়া যদি আমি y ৰ মান 3 ত বহাই দিম x is equal to হৈ আছে x ৰ মান উলাব খুজি আছে তো উলাই যাব therefore y ৰ মান কিমানত 3 ত বহুৱাই যদি তোমালোকে y ৰ মান 3 ত বহাই দিয়া x is equal to কি হ'ব 4 আরে x is equal to 4 plus কি আছে চাইলো x is equal to 4 plus y y ৰ মান কি আছে y ৰ মান 14 তো বহাই দিয়া 14 is equal to 4 plus 14 is equal to কিমান 18 therefore আমাৰ কি আহিল x is equal to 18 আৰু y is equal to কিমান আহিল y is equal to আহিল 14 তো সংখ্যা দুটা আমাৰ উলাই গল 18 আৰু 14 তো বুজি পাইছে চাগে এতিয়া আমি কোৱেশ্চন নম্বৰ শেষ এতিয়া নেক্সট ভিডিওত আমি কৰিম দুটা চলকত ৰৈখিক সমীকৰণৰ ওৱান শট ভিডিওটো কৰিম